নমস্কাৰ। আজি এই মুহূৰ্তত আমাৰ বহুত ভাল লাগিছে, কিয়নো এই প্ৰতি বছৰে আমাৰ স্কুলৰ পৰা আঘোণৰ পথাৰ দৰ্শন কৰিবলৈ অনা হয় আৰু ইয়াত যি কৰ্ম হয় সেইখিনি আমাক শিকায়। যেনে ধান দোৱা হয়, তাৰপৰা ধানৰ যোনটো লেচেৰিটো বুটলিবলৈ শিকায়। তাৰপৰা ইয়াত আমি সকলোৱে মিলি আনন্দ অনুভৱ কৰিবলৈ বৰটেঙাও খাওঁ। তাৰপৰা ইয়াতে আমি গানো গাওঁ, নাচোঁ, মানে প্ৰতিটো বস্তুৱে আমি ইয়াত কৰোঁ। এবাৰ বিশেষ জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই এতিয়া, সেয়েহে আমি তেওঁকো সুঁৱৰি আমি তেওঁৰে ৰচিত গীত গাওঁ ইয়াতে। শংকৰদেৱ শিশু নিকেতন বনগাঁও মাজুলী প্ৰত্যেক বছৰে আমাৰ এক পৰম্পৰাগতভাৱে আমাৰ আঘোণৰ পথাৰ দৰ্শনৰ এই কাৰ্যসূচী হাতত লোৱা হয়। আৰু এইটোৱে লক্ষ্য উদ্দেশ্য যে আজিকালিৰ বৰ্তমান সমাজত বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসমূহে পথাৰ কি সেইসমূহে কিছু সংখ্যকে জানে যদিও প্ৰত্যক্ষভাৱে আহি পোৱা নাই আৰু দেখি পোৱা নাই কেনেকৈ তেওঁলোকে ধান কাটে বা কেনেকৈ চব গোট খুৱাই পেলাই ডাঙৰি বান্ধে, সেইসমূহ তেওঁলোকে পোৱা নাই। আৰু ইয়ালৈ আহি পেলাই তেওঁলোকে সেই অনুভৱটো পাইছে আৰু ইয়াত কেনেকৈ ধান দাব পাৰিছে, কেনেকৈ মুঠিটো বান্ধিব জানিছে, ইমান পাৰফেক্টকৈ নোৱাৰিলেওতো অলপ শিকিব পাৰিছে। আৰু সেয়াই আমাৰ উদ্দেশ্য আছিলে যে ছাত্ৰ ছাত্ৰীক আমাৰ অসমীয়া সমাজৰ সেই ধান কটা আঘোণ মাহৰ আমাৰ সোণালী এই সময়খিনিৰ অকণমান তেওঁলোকক আভাস দিবৰ কাৰণে এই বিদ্যালয়ৰ পৰা এই পদক্ষেপ লোৱা হৈছে। প্ৰিয় শিল্পী তেখেত আৰু আমাৰ মাজত নাই, সেই দুখ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেখেতকতো আমি এতিয়া গানৰ মাজেৰে আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। সকলোৰে সৰু শিশুৰ পৰা বৃদ্ধজনলৈকে তেওঁৰ যি তেওঁৰ ক্ষেত্ৰলৈ মৰম আছে, যি শ্ৰদ্ধা আছে, সেয়া নৱপ্ৰজন্মই হওক বা পুৰণাৰ সেই বৃদ্ধসকলেই হওক, সকলোৱে প্ৰত্যেক মুহূৰ্ততে গানৰ জৰিয়তে তেখেতক জীয়াই ৰাখিব লাগিব। আৰু এই তেখেত সকলোৰে মৰমৰ শ্ৰদ্ধাৰ আৰু তেখেতক জীয়াই ৰাখিবৰ কাৰণে আমাৰ আচলতে প্ৰত্যেকৰে মনতেই আছে। আৰু ইয়াতো তেওঁলোকক সুঁৱৰি আজি ছাত্ৰ ছাত্ৰীসকলে বা সকলোৰে মুখত আমি মায়াবিনীয়ে শুনো তেখেতৰ বাবে। আৰু আমিও প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু আমি অনুৰোধ জনাইছোঁ আমাৰ চৰকাৰক যে তেওঁৰ ন্যায় আমি সোনকালে পাওঁ যাতে।